চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা বিশেষ নটিফিকেশ্যন লৈ আহিছোঁ। এই নটিফিকেশ্যনটো শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা। তাৰ পৰা বিজ্ঞাপনটো আহিছে, আপোনালোকে নিশ্চয় এইটো দেখা পাইছে। হেডিংটো মই আপোনালোকক দেখাই দিছোঁ। নটিচ, এই নটিচটো 14 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰিছিল। ইয়াৰ মেইন পইণ্টটো মই আপোনালোকক জনাই দিছোঁ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা এডভাৰটাইজমেণ্ট আহিছিল। এডভাৰটাইজমেণ্টটো আপোনালোকৰ 8 জানুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰিছিল। তাত কিছুমান LP আৰু UP টিচাৰৰ কাৰণে বিজ্ঞাপনটো আহিছিল। সেই বিজ্ঞাপনটোত আপোনালোকৰ অনলাইন আবেদনৰ তাৰিখ উল্লেখ কৰা আছিল 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে দিয়া হৈছিল। এতিয়া সেই বিজ্ঞাপনটোৰ ডেটটো চেঞ্জ কৰা হৈছে। অনলাইন আবেদনটো আপোনালোকৰ 3 মাৰ্চৰ পৰা হ'ব বুলি উল্লেখ কৰিছে এই নটিফিকেশ্যনটোত। আপোনালোকে যদি মোৰ ভিডিঅ'টো আগত চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে এই বিজ্ঞাপনটোৰ বিষয়েও মই ইয়াৰ পিছতে আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াতে 3 মাৰ্চৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰিছে। এতিয়া আপোনালোকে যদি সেই বিজ্ঞাপনটোৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে পিছৰখিনি আপোনালোকে চাব। মই বিজ্ঞাপনটোৰ বিষয়ে আপোনালোকক জনাম। এইটো আপোনালোকে নটিফিকেশ্যনটো সম্পূৰ্ণৰূপে দেখা পাইছেই। আৰু এই নটিফিকেশ্যনটো যদি আপোনালোকে বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে নটিফিকেশ্যনটো পাই যাব। অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাই দিছোঁ। এইটো চাওক, www.deeasam.gov.in। এই ৱেবছাইটত গ'লে আপোনালোকে নটিফিকেশ্যনটো পাই যাব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত মোক কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া নটিফিকেশ্যনটো এইটোৱে আছিল। এতিয়া আমি ইয়াৰ পোষ্টসমূহৰ বিষয়ে আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা ইত্যাদি কথাৰ বিষয়ে আজি আলোচনা কৰিম। বাকীখিনি ভিডিঅ' আপোনালোকে চাই থাকক। মই আপোনালোকৰ যিটো বিজ্ঞাপন আনিছোঁ, এই বিজ্ঞাপনটো হৈছে আপোনালোকৰ LP টিচাৰৰ কাৰণে। ইয়াতে এই এডভাৰটাইজমেণ্ট আপোনালোকে দেখিছেনে? 8 জানুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল। এইটো অফিচিয়েল ৱেবছাইটটো dee.assam.gov.in। এই ৱেবছাইটত প্ৰকাশ কৰা হৈছিল। ইয়াতে LP টিচাৰৰ কাৰণে মুঠ পদ আছিল 2900 পদ, 2900 পদ ইয়াতে LP টিচাৰৰ কাৰণে আছিল। আৰু এই LP টিচাৰৰ দৰমহাটো আপোনালোকৰ ইয়াতে দিয়া হৈছিলে। স্কেল পেটো আপোনালোকৰ 14,000 টকা পৰা 70,000 টকালৈকে দিয়া হৈছিলে। আৰু লগত আপোনালোকৰ প্লাছ গেট পে থাকিব এণ্ড আদাৰ এলাউন্সেছ ইয়াতে থাকিব। এইটো LP টিচাৰৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা, বয়স এইখিনি কথাও আছে। মই প্ৰথমে বয়সটো আপোনালোকক দেখাই দিছোঁ। বয়সটো 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰ বয়সলৈকে দিয়া হৈছিল। আৰু এইখিনি আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ অ'পেন কেটেগৰীৰ কাৰণে দিয়া হৈছিল। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছিলে তেওঁলোকৰ কাৰণে 42 বছৰলৈকে দিয়া হৈছিল। আৰু OBC MOBC সকলৰ কাৰণে 43 বছৰলৈকে দিয়া হৈছিল। আৰু যিসকল SC বা ST প্লেন, ST হিলছ তেওঁলোকৰ কাৰণে 45 বছৰৰ কাৰণে দিয়া হৈছিল। আৰু যিসকল ডিচেবিলিটি কেণ্ডিডেট আছে তেওঁলোকক 50 বছৰ বয়সলৈকে দিয়া হৈছিল ইয়াতে বয়সটো। আৰু এইটো বয়সটো আপোনালোকৰ 1 জানুৱাৰী 2025লৈকে ধৰা হ'ব। এইটো আপোনালোকৰ বয়সৰ সীমাটো। আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 15 ফেব্ৰুৱাৰী 2025ৰ পৰা আপোনালোকৰ অনলাইন আবেদন হ'বলগীয়া আছিল। কিন্তু সেই অনলাইন আবেদনটো এতিয়া আপোনালোকৰ 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব। 31 মাৰ্চলৈকে হোৱা কথা আছিল। এতিয়া আপোনালোকৰ অনলাইন আবেদনটো 3 মাৰ্চৰ পৰাহে আৰম্ভ হ'ব। এইখিনি কথা আছিলে। আৰু এই পদসমূহৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ বিষয়েও আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব। শিক্ষাগত অৰ্হতাৰ বিষয়েও মই ইয়াতে ডিটেইলছ আপোনালোকক জনাই দিয়া নাই। মই 2-এটা বস্তু আপোনালোকক জনাই দিছোঁ। যিটো LP টিচাৰ পদ আছে, সেই LP টিচাৰ আপোনালোকে এইটো নিশ্চয় দেখিছে, এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী স্কুল। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী লাগিব।
বা সিনিয়ৰ সেকেন্ডাৰী হ'ব লাগিব তাতে আপোনালোকৰ 50% মাৰ্ক হ'ব লাগিব আৰু লগতে আপোনালোকক কি লাগিব 2 ইয়াৰ্ছৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন লাগিব এটো আপোনাৰ DLED তো আপোনালোকৰ থাকিব লাগিব আৰু লগতে বিচৰা হৈছে আপোনালোকৰ আসাম টেট হক বা সেন্ট্ৰেল টেটত পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ মাৰ্কিংটো কেনে ধৰণৰ হ'ব এইখিনি কথাও আছে ইয়াতে হাই সেকেন্ডাৰী আপোনালোকৰ মাৰ্কৰ পৰা 5% মাৰ্ক ধৰা যাব আৰু ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আপোনালোকৰ 5% মাৰ্ক ধৰা যাব আৰু টেটৰ যেটো মাৰ্ক থাকিব তাৰ পৰা 85% মাৰ্ক ধৰা যাব টোটাল আপোনালোকৰ এইখিনি মাৰ্ক মিলাই 100 মাৰ্কছ হ'ব এইখিনি 100 মাৰ্কছ আপোনালোকৰ তাৰ পৰা আহিব এইখিনি আপোনালোকে নিশ্চয় বুজি পালে এইখিনি LP টেটৰ কথাখিনি মই কলো এতিয়া মই আপোনালোকক আকৌ UP টিচাৰৰ যিখিনি পদ আছে তাৰো পদখিনি কথা কম ইয়াতে মুঠ যেটো LP ৰ 2900 পদ আছে আৰু UP তো বাকিখিনি পদ আছে টোটাল 4500 পদ হয় টোটাল 4500 পদ হয় বাকিখিনি আপোনালোকে চাব পাৰিব মই আপোনালোকক এইটো UP টিচাৰৰ এডভাৰটাইজমেন্টটো আপোনালোকে চাওক এইটো 8 জানুৱাৰী 2025 তে প্ৰকাশ কৰিছিল আৰু ইয়াতে মুঠ পদ আছিল আপোনালোকৰ 1600 পদ দেখিছে আপোনালোকে 1600 পদ আছিল এসিস্টেন্ট আপোনালোকৰ টিচাৰ সায়েন্স টিচাৰ আৰু হিন্দী টিচাৰ কাৰণে দিয়া হৈছিল পদসমূহ ইয়াৰো দৰমহাটো আপোনালোকৰ 14000 টকাৰ পৰা 70000 টকা স্কেল পে থাকিব প্লাস গেট পে প্লাস আদাৰ এলাউন্সেস আপোনালোকৰ থাকিব ইয়াতে আপোনালোকৰ বয়সৰ সীমাটো আগৰ ধৰণে একেই থাকিব LP টিচাৰ যেনে ধৰণে দিয়া আছিল ইয়াতো একেই থাকিব 18 পৰা 40 বছৰ ইয়াতে ওপেন ক্যাটেগৰীৰ কাৰণে এটো দিয়া হৈছে 40 বছৰলৈকে আৰু যিসকল এক্স সাৰ্ভিসমেন তেওঁলোকৰ 42 বছৰলৈকে আৰু OBC আৰু MOBC সকলৰ কাৰণে 43 বছৰলৈকে আৰু SC ST প্লেন ST হিলছৰ কাৰণে 45 বছৰ বয়সলৈকে আৰু যিসকল পাৰসন উইথ ডিসেবিলিটি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 50 ইয়াৰ্ছলৈকে ধৰা হ'ব আৰু তেওঁলোকৰ 1 জানুৱাৰী 2025 লৈকে আৰু তেওঁলোকৰ এপ্লাই ডেটটো আপোনালোকক একে ধৰণে মই আপোনাক দেখাই দিছো এটো 15 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন হোৱা কথা আছিল এটো এতিয়া আপোনালোকৰ 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু ইয়াতে আপোনালোকৰ তিনটা যেহেতু টিচাৰ পদ আছে ইয়াতে এসিস্টেন্ট টিচাৰ আপাৰ প্ৰাইমেৰী স্কুল মই তাৰ কাৰণে দেখাই দিছো প্ৰথম তাৰ কাৰণে আপোনালোকৰ প্ৰথম হাই সেকেন্ডাৰী বিচৰা হৈছে এটো হাই সেকেন্ডাৰী আৰু যদি গ্ৰেজুৱেট হয় তেতিয়া হলো গৈ পাৰিব এটো গ্ৰেজুৱেট হলো হ'ব আৰু লগত ইয়াতে ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যনটো লাগিব আপোনালোকৰ আৰু লগতে যদি আপোনালোকৰ ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন নাই তেতিয়া হলে আপোনালোকৰ এটো ব্যাচেলৰ অফ এডুকেশ্যন হলেও হ'ব অৰ্থাৎ BEd হলেও ইয়াতে আপোনালোকে কাম কৰিব পাৰিব আৰু টেট বা সেন্ট্ৰেল টেটত উত্তীৰ্ণ হ'ব লাগিব ইয়াৰ কাৰণে আপোনালোকৰ মাৰ্কিংটো কেনে ধৰণে ধৰা হ'ব এটো উল্লেখ আছে আপোনালোকৰ হাই সেকেন্ডাৰী যদি হয় তেতিয়া হলে তাৰ পৰা 5% মাৰ্ক ল'ব আৰু যদি গ্ৰেজুৱেট হয় তেতিয়া হলে তাৰ পৰা 5% ল'ব আৰু যদি ডিপ্লোমা এলিমেণ্টাৰী এডুকেশ্যন আছে তাৰ পৰা 5% ল'ব নহলে যদি BEd আছে BEd ৰ পৰা হলো 5% মাৰ্ক ল'ব আৰু টেটৰ পৰা আপোনালোকৰ 80% মাৰ্ক ইয়াতে ধৰা যাব এটো উল্লেখ আছে তাৰ পিছত আপোনালোকৰ আৰু এটা থাকিব এটো পৰা আহিব 5 মাৰ্ক টোটাল আপোনালোকৰ হ'ব 100 মাৰ্কছৰ এটো হ'ব এটো আপোনালোকৰ এসিস্টেন্ট টিচাৰ পদটো দেখিলে ইয়াৰ পিছত আপোনালোকৰ আছে যেটো সায়েন্স টিচাৰ কাৰণে আপোনালোকৰ শিক্ষাটো কি লাগিব মই দেখাই দিছো সায়েন্স টিচাৰ কাৰণে আপোনালোকৰ হাই সেকেন্ডাৰীটো আপোনালোকৰ সায়েন্সৰ হ'ব লাগিব আৰু যেটো গ্ৰেজুৱেচন যদি হয় তেনেহলে আপোনালোকৰ BSc হ'ব লাগিব এটা দিয়া হৈছে আৰু বাকিখিনি একে ধৰণে একে বস্তুই লাগিব আপোনালোককো এইখিনি একে থাকিব বাকিখিনি ক্ৰাইটেৰিয়া একে হ'ব আৰু ঠিক তেনেকৈ হিন্দী টিচাৰৰ কাৰণে হাই সেকেন্ডাৰী হ'ব পাৰে নহলে গ্ৰেজুৱেট ইন হিন্দী হ'ব লাগিব এই দুটা ভিতৰত হ'ব লাগিব আৰু বাকি আদাৰছখিনি একে থাকিব এটো হিন্দী টিচাৰৰ কাৰণেও এইখিনি আছিল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইয়াৰে এপ্লিকেশন ফৰ্মখনো আপোনালোকে পাই যাব ইয়াৰ সবিশেষ আপোনালোকে অফিচিয়েল ৱেবছাইটত যদি যায় তাৰ পৰা আপোনালোকে পাব অফিচিয়েল ৱেবছাইটটো মই আগতো কৈছোৱে এতিয়াও আকৌ এবাৰ আপোনালোকক অফিচিয়েল ৱেবছাইটটো মই দেখাই দিব বিচাৰিছো আপোনালোকে ভাল ধৰণে চাই ল'ব অফিচিয়েল ৱেবছাইটত গলে আপোনালোকৰ তাৰ পৰা সবিশেষ জানি ল'ব পাৰিব আৰু বিজ্ঞাপনবিলাকো ডাউনলোড কৰি আপোনালোকে ল'ব পাৰিব এটো আছিল অফিচিয়েল ৱেবছাইটটো আপোনালোকে চাওক নোট কৰি ৰাখক এটো dee.assam.gov.in এই অফিচিয়েল ৱেবছাইটত আপোনালোকে গলে সবিশেষ জানিব পাৰিব আজিৰ ভিডিওটো ইমানে আছিল থ্যাংক ইউ